মঞ্চলৈ আমন্ত্ৰণ জনাইছো খলখনি সৃষ্টি কৰিছিলে এখন গ্ৰন্থ নাম আছিল হেপাহৰ জোনাকী যৌৱন অসমৰ জুবিন গাৰ্গৰ পৰা অতনু ভূঞালৈকে বিভিন্ন অভিনেতা অভিনেত্ৰী জনপ্ৰিয় শিল্পীৰ প্ৰেম কাহিনীক লৈ এখন গ্ৰন্থ লিখিছিল গ্ৰন্থখনৰ নাম আছিল হেপাহৰ জোনাকী যৌৱন 23 দিনৰ ভিতৰতে বিক্ৰীৰ অভিলেখ সৃষ্টি কৰিছিলে আমাৰ ট্ৰেড ফেয়াৰ গুৱাহাটী জি ট্ৰেড ফেয়াৰত এয়া আমি গগনাষ্টম আমাৰ মাজত উপস্থিত আছে গগনাষ্টমৰ ইতিহাস চাপৰীয়া ধন্যবাদ এয়া মৰম কুমাৰ কবি সাংবাদিক লেখক মৰম কুমাৰ অহা 14 ফেব্ৰুৱাৰীত মৰম কুমাৰ এখন গ্ৰন্থ উন্মোচন হ'ব নীল নয়না তুমি কিয় ইমান ধুনীয়া এখন আনুষ্ঠানিকভাৱে অহা 14 আপোনালোকলৈ আগবঢ়াব আৰু এজন মই সাংবাদিকক চিনাকি কৰি দিব বিচাৰিছো এয়া ৰাতুল ৰঞ্জন চৌধুৰী আমাৰ অসমৰ কালচাৰেল পেজত লিখা কৰে আৰু এইখিনিতে মই মোৰ মাইক্ৰফোনটো মই মৰমদালৈ আগবঢ়াই দিছো আৰু আজি আনুষ্ঠানিকভাৱে আপোনাক টিডিপৰ সৈতে দুআষাৰমান বাৰ্তালাপ কৰিবলৈ অনুৰোধ জনাইছো and TDP from very on. Thank you. It's a brilliant arrangement. Thank you. And good luck to your album. নতুন এলবাম নতুন প্ৰস্তুতি আমাৰ শুভেচ্ছা সদায় থাকে নিউজ লাইভৰ শুভেচ্ছা সদায় আছে এটা প্ৰশ্ন সুধিম মাত্ৰ প্ৰত্যেক কামৰ উদ্দেশ্য থাকে টিডিপ নামৰ সেই সংগীত শিল্পীজনে বাজক দবা নামৰ এই এলবামটোত কি ব্যতিক্ৰম কি নতুন চিন্তা দিব খুজিছে আৰু টিডিপে কিয় ভাবে বা প্ৰিয়ংকাই কিয় ভাবে তেওঁলোকৰ বাজক দবা অসমৰ শ্ৰোতাই শুনা উচিত কি ক'বা তুমি ক'বলগীয়া বহুত আছিল বাজক দবাটো মই আচলতে ভাবি বনোৱা নাছিলোঁ একো কিন্তু তথাপিও যেতিয়া বাজক দবাটো মই বনাই আছোঁ তেতিয়া অসমৰ মিউজিকটো মানে বহুত মানুহে শ্ৰোতাই শুনে কিন্তু মডাৰ্ণ ছং হিচাপে কিছুমান কেছেটছ কিছুমান ছংছ গ্ৰহণ নকৰে সেইটো কাৰণে মই অলপমান কিবা ডিফাৰেণ্ট কিবা এটা কৰিবলৈ বিচাৰিছোঁ মানে আৰু সেইটো পৰিকল্পনাৰে মই আচলতে কেছেটখন উলিয়াইছোঁ আৰু আশা কৰোঁ আপোনালোকে সকলোৱে আঁকোৱালি ল'ব মই মোৰ ফালৰ পৰা ক'ব বিচাৰোঁ আমাৰ এলবামখনৰ কথা ব্যতিক্ৰম মানে অন্য একো নহয় অসমীয়া গান কিন্তু তাত আপোনালোকে ৰসটো অলপ বেলেগ পাব ধৰক ইণ্ডিয়ান মিউজিক প্লাছ ৱেষ্টাৰ্ণ মিউজিক আমি সেইটোৰ ওপৰত বেছ কৰি এইকেইটা গান ওলাবলৈ চেষ্টা কৰিছোঁ আৰু ফিউজন গান পাব তাত আপোনালোকে ক্লাছিকেল বেছ গানো পাব একদম ৰক টাইপ গানো পাব আৰু ফ'ক গানো পাব গতিকে আশা কৰোঁ সকলো ধৰণৰ লোকে শুনিব পৰা এইটো এলবাম আমি কৰিবলৈ চেষ্টা কৰিছোঁ যিসকলে ফ'ক শুনি খুব ভাল পায় তেওঁলোকৰ কাৰণেও ফ'ক গান আছে যিসকলে ৰক শুনি ভাল পায় অসমীয়া ৰক গান এটা আছে তাত যিসকলে ফিউজন শুনি ভাল পায় তেওঁলোকৰ কাৰণে ফিউজন আছে গতিকে সেইটো ধৰণেই আমি চেষ্টা কৰি আগবাঢ়ি আছোঁ আশা কৰোঁ আপোনালোকে আমাক আশীৰ্বাদ দিব আৰু ভুল ত্ৰুটিবোৰ আমাক ক্ষমা কৰি দিব দেখুৱাই দিলে ভাল পাম নিশ্চয় So it will be a very mixing music. So good luck to you both and our listeners from Assam and all over the country or other parts of the world also can enjoy and something brilliant music from all of you. Good luck to your future. Thank you. Thank you. ধন্যবাদ মৰমদা এইখিনিতে মৰমদাক অকণমান মৰম যাচিব বিচাৰিছে টিডিপে আৰু প্ৰিয়ংকাই অকণমান মৰম যাচিব বিচাৰিছে মৰমদাক এখনি ফুলাম গামোচাৰে এয়া আমাৰ নৱপ্ৰজন্মৰ এজন তৰুণ সাংবাদিক কবি লেখক এয়া টিডিপে এখনি ফুলাম গামোচাৰে সম্বোধনা জনাইছে নিউজ লাইভৰ সাংবাদিক মৰম কুমাৰক দ্বিতীয়তে গগনাষ্টমক এখনি ফুলাম গামোচাৰে সম্বোধনা জনাব প্ৰিয়ংকাই এয়া আমাৰ নৱপ্ৰজন্মৰ এজন তৰুণ সাংবাদিক লগতে